ইফালে দিহানাম সংৰক্ষণ মঞ্চৰ ভিতৰচৰা সৃষ্টি হৈছে বিতৰ্ক। সংগঠনটোৰ মুখপাত্ৰ কমল তালুকদাৰে সংবাদমেল সম্বোধন কৰি আনিছে এই অভিযোগ। শিৱসাগৰ জিলা সম্পাদক অজয় বৰুৱা নামৰ লোকজনে কাছিৰ এখন সভাত টকাৰ খেলিমেলিৰ আনিছিল অভিযোগ, যাৰ বাবে বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সকলো অভিযোগ ভিত্তিহীন আখ্যা কৰে। ইয়াৰ আগতে আমাৰ যুটীয়া সম্পাদক হিমু বৰা ডাঙৰীয়াক দিছিলে। তেখেতে কৰিব পাৰিলে নোৱাৰিলে মই নাজানো, কিন্তু পিছত মোক সম্পাদক আৰু সভাপতি ডাঙৰীয়াই মোৰ হাতত মানে ৰেজিষ্ট্ৰেশ্যনটো কৰিব দিছিলে। এখন যোৱা আজি একমাহমানৰ আগত এখন মিটিং কাকি থৈছিলে। তাতে অজয় বৰুৱা বোলে এজন ছেক্ৰেটেৰী আছিল শিৱসাগৰ ডিষ্ট্ৰিক্টৰ। এতিয়া ক'বলৈ গ'লে বহুত কথা আহিব। সভাখনত তেওঁলোকে কৈছিলে, তেওঁ মানে কৈছিলে যে বহুত পইচা খৰচা হ'ব, কিন্তু তেতিয়া মোৰ প্ৰেচিডেণ্টে কামান নিদিলে। প্ৰেচিডেণ্টক কামান দিব লাগিছিলে যে তেওঁ আমাৰ পৰা 5 পইচা লোৱা নাই। মই আজি প্ৰেছ কনফাৰেঞ্চ নিদিলোহেঁতেন, মোৰ সেইখিনিতে দুখ। জিলা সম্পাদক এজনে যিহেতু এজন মুখপাত্ৰ, অল আছামৰ মুখপাত্ৰ, এগেইনষ্টে কথাখিনি কওঁতে সভাপতিয়ে নিশ্চয় ৰুলিং দিব লাগিছিল মোৰ হিচাপত, কিন্তু সেই ৰুলিংটো নিদিলে। সেইকাৰণে মই অসমৰ দিহানাম সংৰক্ষণ মঞ্চত যিমান আমাৰ আইসকল আছে, বিশ্ববৃদ্ধ হেৰিসকল আছে, সকলোকে জানক যে মই দিহানাম সংৰক্ষণ মঞ্চৰ পৰা 5 পইচা লোৱা নাই।